Hello and welcome to Vision Q YouTube channel. মই আজি আৰু এবাৰ আপোনালোকৰ ওচৰত এটা ভিডিও লৈ আহিছো আৰু ভিডিওটো ৰিগাৰ্ডিং APSC হয় আৰু এই ভিডিওটো মোৰ ষ্টুডেন্টছৰ ডিমান্ড আৰু যিমানখিনি মোৰ ভিউৱাৰ্ছ আছে তেওঁলোকৰ ডিমান্ডত মই এইটো ভিডিও বনাব লগিয়া হ'ল আৰু কোৱেশ্চনছ এটো আছিল সকলোৰে মনত যে আগৰ যোনটো মই ভিডিও বনাইছিলো APSC নিউ সিলেবাস চেঞ্জ সিলেবাসৰ ওপৰত তাৰ ওপৰতে মোৰ বহুতে কমেন্ট কৰিছিল যে ম্যাম আপুনি এটা আমাক ভিডিও দিয়ক যোনটো ভিডিওৰ কিতাপ ৰিগাৰ্ডিং দ্য বুকস যোনখিনি আমি ফলো কৰিব লাগে APSC সেইখিনিৰ বিষয়ে আপুনি জনাই দিয়ক আৰু যোনটো ল্যাঙ্গুৱেজক লৈ পিনে অকমান সকলোৰে অলপ কনফিউজন আছিল যে আসামিজ মিডিয়াম ইংলিশ মিডিয়াম হেতুৰ ওপৰত এটা অকমান ডাউটটো ক্লিয়াৰ কৰি দিব লাগে সো বন্ধু বান্ধৱী সকল আজি মোৰ ভিডিওটো কমপ্লিটলি আপোনালোকৰ এই যোনখিনি বিচাৰিছে ডিটেইলছ তাৰ ওপৰতে হয় আৰু মই আশা কৰিছো যে মই যোনখিনি ডিটেইলছ আপোনালোকক প্ৰভাইড কৰিম সেই ডিটেইলছখিনি আপোনালোকৰ ক্লিয়াৰ হৈ যায় ইয়াৰে পিছতো যদি কিবা কোনো ধৰণৰ কিবা আপোনালোকৰ ডাউট থাকে আকৌ এবাৰ আপোনালোকে মোক কমেন্ট কৰিব পাৰে নম্বৰ দিয়া থাকিব তাতে আপোনালোকে কল বা WhatsApp কৰিব পাৰিব বলক আমি আগবাৰো ভিডিওটোলে সো প্ৰথম ইয়াতে মই এটো ক'ব খুজিম যে যোনখিনি কিতাপ কথা মই প্ৰথমতে কম কিতাপৰ কথা মই এটো জানাব খুজিছো যে প্ৰিলিমিনাৰী এণ্ড মেইনছৰ কাৰণে দুটা ধৰণৰকে বেলেগ বেলেগকে প্ৰিপাৰেচন এটা আমাৰ কৰিবলগিয়া হয় কিন্তু যদি আমি বিগিনিংতে প্ৰিলিমিনাৰী ষ্টাৰ্টিংতে যদি মেইনছৰ প্ৰিপাৰেচনটো কেৰি কৰি থাকো তেতিয়া আমাৰ কাৰণে সুবিধা হৈ যায় কাৰণ কি মেইনছৰ প্ৰিপাৰেচনটো মেইন আপোনাৰ ফোকাস কৰিব লাগে আপোনালোকে প্ৰিলিমিনাৰীটো তাৰ বিদিন হৈ যায় থাকে সো মই সাবজেক্ট ওয়াইজ আপোনালোকক কৈ যাম আপোনালোকে কাইন্ডলি নোট কৰি যাব মই যোনখিনি কিতাপৰ কথা ইয়াতে মেনশন কৰিম তো মই প্ৰথমতে হিষ্ট্ৰি পৰা স্টাৰ্ট কৰো তো হিষ্ট্ৰি হোক বা জিওগ্ৰাফি হোক বা পলিটি হোক যিকোনো সাবজেক্টতে মই এটা কথা ইয়াতে ক'ব খুজো যে জেনাৰেল ষ্টাডিজৰ মই ক্ষেত্ৰত মই এটা কথা ইয়াতে ক'ব খুজিম যে আপোনালোকৰ কাৰণে মাষ্ট বি হয় NCERT is the fundamental of all the PSC examinations মানে NCERT class 6 or class 12 লৈকে সোশ্যালৰ কিতাপখিনি আপোনালোকে পাৰচেজ কৰি লওক সেইখিনি কিনি লওক ইজিলি अवेलेबल হয় যিকোনো বুক ষ্টলত তাৰ পৰা আপোনালোকক কিছুমান ডেফিনিট কিতাপ আপোনাৰ থাকিব যোনখিনি আপোনালোকে পাৰচেজ কৰিব লাগিব হয়তো তো মই প্ৰথমতে হিষ্ট্ৰীৰ লগত যদি স্টাৰ্ট কৰো হিষ্ট্ৰী প্ৰিলিমিনাৰী এক্সামিনেচনৰ কাৰণে আপোনালোকে NCERT ক্লাস 6 ৰ পৰা ক্লাস 12 লৈকে ফলো কৰিব লাগিব তাৰে উপৰি অসমৰ কাৰণে কাৰণ কি অসমৰ পাৰ্টটো ইয়াতে ইম্পৰ্টেন্ট হৈ যায় অসমৰ পাৰ্টৰ কাৰণে সেবাৰ ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে কিতাপখিনি আপোনালোকে পাৰচেজ কৰিব লাগিব প্ৰথমতে মই ক'লো ক্লাস 6 ৰ পৰা ক্লাস 12 ৰ NCERT আৰু ক্লাস 6 টু ক্লাস 10 সেবা কিতাপ আপোনালোকে পাৰচেজ কৰিব লাগিব তাৰে উপৰি মই ইয়াতে কিছুমান স্পেসিফিক বুক আপোনালোকক কৈ দিছো বাৰু ইয়াতে আছে আপোনাৰ মডাৰ্ন ইণ্ডিয়া Spectrums a brief history of modern India এখন স্পেসিফিক্যালি মডার্ন ইন্ডিয়াৰ ওপৰতে হয় আৰু এখন ৰাজীৱ আহিৰৰ কিতাপ হয় হি ওয়াজ এন IPS অফিচাৰ সো এখনত যথেষ্টখিনি মডাৰ্ন ইন্ডিয়াৰ নলেজ যোনখিনি লাগে যদি ডেসক্ৰিপটিভত মডাৰ্ন ইন্ডিয়াৰ কোৱেশ্চনছ বেছিকৈ সোধা হয় সেইখিনি গুটেখিনি ৰাজীৱ আহিৰৰ স্পেক্ট্ৰামৰ এখন কিতাপত আপোনালোকে পাই যাব সো এখন কিতাপ ইজিলি अवेलेबल হয় যিকোনো ওয়েবসাইটত হক বুক ষ্টলত আপোনালোকে গুটেখিনি কিতাপ ইজিলি अवेलेबल হয় পাৰচেজ কৰিব পাৰিব আৰু এখনৰ পৰা আপোনালোকে বহুতখিনি নলেজ পাব পাৰে নেক্সট মই যদি কওঁ নেক্সট কিতাপখন আপোনাৰ হৈ যায় কৃষ্ণা ৰেড্ডিৰ ইণ্ডিয়ান হিষ্ট্ৰী ওকে কৃষ্ণা ৰেড্ডিৰ ইণ্ডিয়ান হিষ্ট্ৰী আৰু এখন কিতাপৰ আপোনাৰ হৈ যায় গুটেইখিনি মানে ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত যিমানখিনি আপোনালোকক নলেজ লাগে এই গুটেইখিনি নলেজ আপোনাৰ এইখিনিত আহি যাব কৃষ্ণা ৰেড্ডি এসা মই এটা কথা কম ইয়াতে যে ক্লাস 6 ৰ পৰা ক্লাস 12 লৈকে যোনখিনি NCERT আছে সেইখিনি মেইন টেক্সট বুক হয় কিন্তু যদি আমি আৰু অকমান ডেসক্ৰিপটিভৰ পিনে যাব লাগে যদি আমি আৰু অকমান বস্তুখিনি মানে ডিটেইলছত যাব লাগে কাৰণ আপোনালোকে এখন অপচনেল পেপাৰ ল'ব লাগিব মেইনছৰ তো তেতিয়া অলপমান ডিটেইলিঙত যাব লাগিব ডিটেইলিঙত যাবৰ কাৰণে তেতিয়া অকমান এক্সট্ৰা কিতাপৰ আপোনালোকৰ প্ৰয়োজন হৈ যাব আৰু এখন মই সাজেষ্ট কৰিম কৃষ্ণা ৰেড্ডি এখন হয় গুটেই ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত নেক্সট এখন পেপাৰ আমাৰ ইয়াতে তাৰে আগতে মই এটা কথা কৈ দিওঁ যে এনচিয়েন্ট এণ্ড মিডাইভেলৰ কাৰণে যদি আপোনালোকে সোধে যে এইখনটো আমাৰ গুটেই ইণ্ডিয়ান হিষ্ট্ৰী হয় স্পেক্ট্ৰামখন গুটেইখন মডাৰ্ন ইণ্ডিয়া হয় তেনেহ'লে এনচিয়েন্ট মিডাইভেলৰ কাৰণে কেনেকুৱা চাওক মই এনচিয়েন্ট এণ্ড মিডাইভেলৰ ক্ষেত্ৰত এটা ক'ম যে বহুত বেছি ডিটেইলিঙত আপোনালোকে যাব হয়তো নালাগে কিন্তু ইয়াতে তথাপিতো মই এখন কিতাপৰ নাম কৈ দিছোঁ এইখন আছে পুনম দলাল দহিয়াৰ এনচিয়েন্ট এণ্ড মিডাইভেল হিষ্ট্ৰী
for those students june optional history loy ase in case of mains. Okay, preliminary karone please don't follow so many books because jodi apunar history optional nohoy iman bu kitab pori pina samoy nosto koratu moi উচিত নহব বুলি ভাবিছো তো হে কাৰণে মই কলো যে যাৰ অপচনেল হিষ্ট্ৰি লৈছে তেওঁলোকে এনশিয়েন্ট এণ্ড মিডাইভেলৰ পুনম দালাল দহিয়াখন ইউজ কৰিব পাৰিব ওকে নেক্সট ইজ আমাৰ এতিয়া এখন ইম্পৰ্টেন্ট কিতাপ বনি যায় এখন হৈছে কি এটা জিএছৰ পেপাৰ এখন থাকিব আপোনাৰ মেইনছত এখন হৈছে ৰিগাৰ্ডিং দ্য আৰ্ট এণ্ড কালচাৰ মই আগতেও আপোনালোকক পিডিএফ প্ৰভাইড কৰিছো মোৰ আগৰ ভিডিঅ'টোত কোনোবাই যদি পিডিএফখন পোৱা নাই মই এবাৰ ভিডিঅ'টো মই পিডিএফখন লিংক কৰাই দিম বাৰু লিংক কৰাই দিয়া হ'ব ইয়াত আপোনালোকে পাই যাব তো সেইখনত আপোনালোকে এটা সাবজেক্ট পাব দ্যাট ইজ ৰিগাৰ্ডিং দ্য আৰ্ট এণ্ড আৰ্কিটেকচাৰ অফ বোথ ইণ্ডিয়া এণ্ড আসাম তো ইয়াতে যদি মই আৰ্ট এণ্ড আৰ্কিটেকচাৰ অফ ইণ্ডিয়া মই যোনখন মই কিতাপ সাজেষ্ট কৰিম ইট ইজ এ ভেৰি ফেমাছ নিতিন সিংহানিয়াৰ আৰ্ট এণ্ড ইণ্ডিয়ান আৰ্ট এণ্ড আৰ্কিটেকচাৰ ইটছ এ ভেৰি ফেমাছ বুক ওকে সাজেষ্টেড বাই লাইক অকল মই সাজেষ্ট কৰিছোঁ এইটো নহয় মই কৰোঁ পৰা এক্সট্ৰাকৈ সাজেশ্যনটো দিব নোৱাৰোঁ ময়ো মেণ্টাৰ্ছ আছে যোনে বহুতে এইবিলাকে ক্লিয়াৰ কৰিছে এক্সামিনেশ্যন IAS ক্লিয়াৰ IPS ক্লিয়াৰ কৰিছে তেওঁলোকৰ পৰাই এইটো ইনস্পিৰেশ্যন ময়ো পাইছোঁ আৰু সেইকাৰণে মই আপোনালোকলৈকে এইটো ইনস্পিৰেশ্যন আগবঢ়াইছোঁ আৰু মোৰ বোধেৰে গোটেইখিনি আৰ্ট এণ্ড আৰ্কিটেকচাৰ লাইক যেতিয়া মুঘলছ আছিলে আৰ্ট এণ্ড আৰ্কিটেকচাৰ ইট ফ্লাৰিষ্ট অ'কে যেতিয়া আকৌ ব্ৰিটিছ আহিলে ব্ৰিটিছ ইণ্ডিয়া বনিলে তেতিয়াও আৰ্ট এণ্ড আৰ্কিটেকচাৰ অকণমান বেলেগ ধৰণৰ এটা এংগল লৈ ল'লে চ' গোটেইখিনি ডিটেইলিং ইণ্ডিয়ান আৰ্ট এণ্ড আৰ্কিটেকচাৰ ইজ ভেৰি 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 ইম্পৰ্টেণ্ট বিকজ এটা বহুত ডাইভাৰ্চিটি আছে এই গোটেইখিনি ডিটেইলিং নিতিন সিংহানিয়াত আপোনালোকে পাই যাব চ' এইখন কিতাপ আপোনালোকৰ কাৰণে প্ৰয়োজন হ'ব ৰিগাৰ্ডিং দ্য জেনেৰেল ষ্টাডিজ পেপাৰ মই অপশ্যনেলৰ কথা কোৱা নাই জেনেৰেল ষ্টাডিজ পেপাৰ অপশ্যনেলৰ কাৰণে অফক'ৰ্ছ ইম্পৰ্টেণ্ট হয় চ' দিছ ৱাজ ৰিগাৰ্ডিং দ্য হিষ্ট্ৰী বুকছ অফ ইণ্ডিয়ান পাৰ্টৰ মই আপোনালোকক হিষ্ট্ৰী কিতাপখিনিৰ কথা জনালোঁ তাৰ উপৰি সকলোৰে মাইণ্ডত এতিয়া এটা কুৱেশ্যন এইটোৱে এৰাইছে কি আমি অসমৰ ৰিলেটেড কি পঢ়িম অসমৰ কাৰণেওতো এটা বহুত ইম্পৰ্টেণ্ট আপোনাৰ পাৰ্ট আহে কোৱালিফাইং মাৰ্কছ মানে কোৱালিফাইং মাৰ্কছৰ লগে লগে আপোনালোকৰ অসমীয়াটো মাষ্ট বি কম্পালচৰি অসমীয়া কুৱেশ্যন 30-35% সুধিবই তো তাৰে কাৰণে কোনখিনি কিতাপ ফ'ল' কৰিব তাৰে কাৰণে মই প্ৰথমতে ছাজেষ্ট কৰিম এইখন মোৰ 2018ৰে হয় নিজৰ প্ৰিপেৰেশ্যনৰে হয় চ' এইখন হয় আছাম ইয়েৰ বুক again this is a very easily available book এখন আপোনালোকে যিকোনো মাৰ্কেটত পাই যাব ইনফেক্ট ৱেবছাইটতো পাই যাব পাৰে মাৰ্কেটত ইজিলি এভেইলেবল চ' আছাম ইয়েৰ বুকখন শান্তনু কৌশিক বৰুৱা আৰু এখন ৰিভাইজ থাকে মই এইটো ছাজেষ্ট কৰিম আপোনালোকে প্লিজ ৰিভাইজ ল'ব মানে কাৰেণ্ট ইয়েৰৰ যোনটো কাৰণে প্ৰিপেৰেশ্যন কৰি আছে সেইখনে আপোনালোকে লৈ ল'ব আছাম ইয়েৰ বুকত ইয়াতে এভৰিথিং ইজ কভাৰ্ড লাইক ইয়াৰে হিষ্ট্ৰী কভাৰ আমাৰ অসমৰ হিষ্ট্ৰীখিনি ধুনীয়াকৈ দিয়া আছে অসমৰ আৰ্ট এণ্ড আৰ্কিটেকচাৰ ধুনীয়াকৈ দিয়া আছে অসমৰ পলিটি অসমৰ ইকনমি ইনফেক্ট দিয়া আছে ইয়াতে মই এটা কথা আপোনালোকক সোঁৱৰাই দিওঁ অসমৰ ইকনমিখিনি যদি কাৰেক্ট ইনফৰ্মেশ্যন আপোনালোকে ইয়াতো নো ডাউট কাৰেক্ট ইনফৰ্মেশ্যন বাট ইকনমি সকলোৱে আমি জানো ইটছ বহুত ৰেণ্ডমলি চেঞ্জ হৈ থাকে ইকনমি ডেটাছবিলাক চ' সেইটোৰ কাৰণে আপোনালোকে ইকনমিক ছাৰ্ভে অফ আছাম ফ'ল' কৰিব চ' অসমৰ কাৰণে মই অভাৰঅল কৈ দিওঁ অসমৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় আছাম ইয়েৰ বুকখন আৰু ইকনমিক ছাৰ্ভে অফ আছাম আৰু যদি হিষ্ট্ৰী অপশ্যনেল এগেইন তেতিয়াহ'লে মই এইটো ছাজেষ্ট কৰিম যে আপোনালোকে অসমৰ হিষ্ট্ৰীখনেই ইম্পৰ্টেণ্ট হিষ্ট্ৰীতে পলিটি সোমাই থাকিব বিকজ অসমৰ হিষ্ট্ৰীটো এটা এক্সট্ৰা পাৰ্ট কৰি আহে সদায় তো অসমৰ হিষ্ট্ৰীৰ কাৰণে আপোনালোকে এডৱাৰ্ড গেইটৰ হিষ্ট্ৰী অফ আছামখন ফ'ল' কৰিব পাৰে অকণমান লেংগুৱেজটো হয়তো বুজোঁতে অসুবিধা হ'ব পাৰে বাট আপোনালোকে যদি আছাম ইয়েৰ বুকখনো ফ'ল' কৰিছে এডৱাৰ্ড গেইটখনো ফ'ল' কৰিছে নিশ্চয় এইখনো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট কিতাপ বুলি মই ভাবোঁ তো এইখন আপোনালোকে ফ'ল' কৰিব চ' দিছ ইজ ৰিগাৰ্ডিং হিষ্ট্ৰী যোনখিনি মই আপোনালোকক এতিয়া জনালোঁ এইখিনি হিষ্ট্ৰীৰ কিতাপ আপোনালোকে ফ'ল' কৰিব নেক্সট আহিলোঁ মই পলিটিলৈ মই এইটোৱে ছাজেষ্ট কৰিম আপোনালোকে লিখি যাব যি কিতাপ মই ফ'ল' কৰিবলৈ দিছোঁ তাৰ ওপৰত পলিটি মই এটা PDF প্ৰভাইড কৰি দিম ইয়াতে আপোনালোকক ডেছক্ৰিপশ্যন বক্সত এটা PDF পাই যাব যোনটোত আপোনালোকক মই গোটেই কিতাপখিনি এটা ডেছক্ৰিপশ্যন দি দিছোঁ নেক্সট ইজ এবাউট দ্য পলিটি ছাবজেক্ট পলিটিৰ কাৰণে I have already told you that the NCERT class 6 to class 12 is important polity kind that is a civics part of NCERT সেইখিনি ফ'ল' কৰাৰ উপৰিও সেইখিনি কিন্তু
ফাণ্ডামেণ্টেল হয় অ'কে এইখিনি ফাণ্ডামেণ্টেল হয় তাৰ উপৰি আপোনালোকৰ কাৰণে এখন বাইবল অফ পলিটিকেল চায়েন্স বুলি কয় ইণ্ডিয়ান পলিটি বুলি কয় দেট ইজ ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত লক্ষ্মীকান্তৰ এখন কিতাপত সকলো আপুনি প্ৰি কওক মেইনছ কওক অপশ্যনেল কওক হোৱাট এভাৰ মই ভাবোঁ যে এইখন কিতাপ পঢ়িলে আৰু বেছিকৈ আকৌ কিতাপ চাবলৈ নালাগে আকৌ এবাৰ মই সোঁৱৰাই দিওঁ ইয়াতে যে বহুত বেছি কিতাপ ফ'ল' নকৰিব কাৰণ কিয় আল্টিমেটলি আপোনালোকে লিখিব সেইটোৱে লিখিব যোনটো এটা নলেজ ল'ব লাগিব এখন কিতাপৰ পৰা আৰু ৰাইটিং কিন্তু আপোনালোকৰ নিজৰ হ'ব লাগিব কোনো এখন কিতাপৰ পৰা দ্বিতীয় যদি আপুনি মাগ আপ কৰি লিখে সেইটো এটা সিমান শুৱনি নহ'ব আনচাৰ ৰাইটিংটো সেইকাৰণে ইণ্ডিয়ান পলিটি বা এম লক্ষ্মীকান্তৰ পৰা ইনফৰ্মেশ্যন গেডাৰ কৰি পিনে তাৰপিছত আপোনালোকে নিজৰ ৰাইটিং স্কিলত তাক প্ৰেজেণ্টেশ্যন দিব পাৰিব আনচাৰ্ছবোৰ নেক্সট মই আহিলোঁ যে মই ক'ম পলিটিত আপোনালোকে NCERT টেক্সট বুকছ এণ্ড এম লক্ষ্মীকান্তৰে পঢ়া ষ্টাৰ্ট কৰিব পাৰে Next is about the geography. Again, geography NCERT class 6 to class 12 and detail jodi moi jabo khuju detail jodi moi mains or optional kotha kom that is geography of India by Majid Hussain. Okay, geography of India by Majid Hussain is again important and ekhon textbook apunar bahut khini apnalok sahay koribo regarding মানে যোনখিনি গোটেইখিনি অপশ্যন মানে যিমানখিনি অপশ্যন আছে চাওক ইয়াতে মই এইটো ক'ব খোজোঁ যে অপশ্যন পেপাৰ মেইনছ যোনখন হয় চ' অপশ্যন পেপাৰ যোনখন মেইনছত অপশ্যনেল পেপাৰ আহে তাতে অকণমান জিঅ'গ্ৰাফিৰ কিতাপেও নহয় আপোনাৰ অকণমান আপোনালোকে এটলাছখন ফ'ল' কৰিব লাগিব মই এটা ছাজেশ্যন ইয়াতে দিওঁ ৱেবছাইট টিপছ এটা দিওঁ যোনখন আপোনাৰ ষ্টাডি টেবুল হয় সেই ষ্টাডি টেবুলত এটা বস্তু সদায় ৰাখিব এটা হৈছে এটা গ্ল'ব সদায় ৰাখিব ইট উইল হেল্প ইউ লট বিকজ আমি হয়তো যেতিয়া আমি বিগিনিং কৰোঁ পঢ়া ষ্টাডি কৰোঁ তো হয়তো এইখিনিও নাজানিব পাৰোঁ একো ডাঙৰ কথা নহয় নাজানাটো এইখিনিও নাজানিব পাৰোঁ যে ইণ্ডিয়াৰ কোনখন ষ্টেট ক'ত আছে কোনখনৰ কিমান লেটিটিউড কিমান লংগিটিউড একো ডাঙৰ কথা নহয় অস্বাভাৱিক কথা নহয় আৰু এনেকুৱা নহয় যে এইটো নাজানে কাৰণে ইংলিছ ক্লিয়াৰ কৰিব নোৱাৰে তো সিমান বেছিকৰ পৰা যদি আপুনি ষ্টাডি কৰিব খোজে তেতিয়াহ'লে আপোনালোকে গ্ল'ব আৰু মেপ ইণ্ডিয়া মেপ আছাম মেপ এণ্ড ৱৰ্ল্ড মেপ ৰুমত এই তিনিটা বস্তু ষ্টাডি টেবুলৰ ওপৰত এই তিনিখন মেপ আৰু এটা গ্ল'ব নিশ্চয় ৰাখিব এপাৰ্ট ফ্ৰম Majid Hussain apart from the NCERT textbooks please keep the map that is the materials in and the atlas with you atlas খনো ৰাখক সেইখনে চাই থাকক যেতিয়া ফ্ৰী টাইম থাকে কাৰণ সেইটো আপোনালোকক বহুতখিনি সহায় কৰিব নেক্সট ইজ ইণ্ডিয়ান ইকনমিৰ ওপৰত মই আহোঁ আগেইন ইকনমি আই উইল চে ক্লাছ NCERT ক্লাছ 6 to class 12 তাৰপিছত মই ক'ম যে ইণ্ডিয়ান ইকনমি বাই ৰমেশ সিং আগেইন আ ভেৰি পপুলাৰ বুক ৰমেশ সিঙৰ এখন কিতাপ আগেইন পপুলাৰ হয় ৰমেশ সিঙৰ এখন কিতাপত ইণ্ডিয়ান ইকনমি ফৰ দ্য মেইনছৰ অপশ্যনেলটো আপোনাৰ কামত আহিব এণ্ড তাৰে উপৰি ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া যেনেকৈ ইকনমিক ছাৰ্ভে অফ আছাম ঠিক তেনেকৈ ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়াখন আপোনালোকে প্লিজ ফ'ল' কৰিব তাতে যোনখিনি ষ্টেটিষ্টিক্স থাকিব তাতে যোনখিনি ডাটা থাকিব সেই ডাটাখিনি আপোনালোকক যথেষ্ট সহায় কৰিব চ' এতিয়া মই আপোনালোকক অলৰেডি যোনখিনি জেনেৰেল ষ্টাডিজৰ ছাবজেক্ট থাকে সেইখিনি মই অলৰেডি জনাই দিলোঁ যদি আপোনালোকে চিলেবাছখন চায় তাতে জিঅ'গ্ৰাফি হিষ্ট্ৰী দেন ইকনমিক্স এণ্ড এইখিনি আছাম ৰিলেটেড আছাম হিষ্ট্ৰী আছাম পলিটি আছাম কাৰেণ্ট এফেয়াৰ্ছ যিখিনি থাকে তাৰ ওপৰত এটা বহুত ইম্পৰ্টেণ্ট থাকে সেইটো হৈছে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ ইজ ছামথিং যোনটোত মই কিতাপ ছাজেশ্যন জেনেৰেলি মই নকৰোঁ দ্য ৰিজনটো এইটোৱে হয় যে কাৰেণ্ট এফেয়াৰৰ পৰা যিকোনো ধৰণৰ কুৱেশ্যন আপোনালোকক সুধিব পাৰে ইয়াৰ কোনো লিমিটেশ্যনছ নাথাকে আৰু কাৰেণ্ট এফেয়াৰ বুলি ক'লে এনেকুৱাও নহয় যে আপুনি যোৱাকালি নিউজ পঢ়িছে এমাহৰ আগৰ নিউজ পঢ়িছে ছমাহৰ আগৰ নিউজ পঢ়িছে কাৰেণ্ট এফেয়াৰ্ছ বুলি কোৱা হ'লে PSC usually it means for a 1 year last 1 year usually so last 1 year কাৰণেতো আপুনি এইটোতো নহয় যে আপুনি হঠাৎকৈ নিউজ পেপাৰবোৰ গোটালে আৰু পঢ়া ষ্টাৰ্ট কৰিলে ইটছ নট পচিবল টু ৰিমেম্বাৰ ইজন্ট ইট চ' মই ভাবোঁ যে আপোনালোকে যোনদিনাৰ পৰা মাইণ্ড ছেটআপ কৰিছে যে আপোনালোকে APSC প্ৰিপাৰেশ্যন কৰি আছে সেইদিনাৰ পৰাই আপোনালোকে ডেইলি নিউজ পেপাৰ দুখন পঢ়ক এখন হৈছে দ্য হিন্দু নিউজ পেপাৰ আৰু এখন হৈছে দ্য আছাম ট্ৰিবিউন দ্য হিন্দু নিউজ পেপাৰে আমাক ভোকেবুলাৰী মিনছ ইংলিছ ৰাইটিংখনত বহুত সহায় কৰিব তাৰে উপৰি দ্য হিন্দুখনত ইণ্ডিয়াৰ প্ৰত্যেকটো ডাঙৰৰ পৰা সৰু নিউজ ইম্পৰ্টেণ্ট নিউজখিনি কভাৰ হৈ যায় সেইখন ফ'ল' কৰিলে বেলেগ একো ফ'ল' কৰি নকৰিলেও হৈ যায় নিউজ পেপাৰ কিনিব নোৱাৰিলে নিউজ পেপাৰ এপ পায় বাট মই প্ৰিফাৰ কৰিম নিউজ পেপাৰখন কিনক কাৰণ কিয় তাতে ইম্পৰ্টেণ্ট আৰ্টিকলছ কাট কৰক কপি পেষ্ট কৰক নিজৰ এখন স্ক্ৰেপ বুক বনাওক এইবোৰ কৰিও ভাল লাগিব আৰু এইবোৰ ইনফৰ্মেশ্যন আপোনাৰ তাতে সদায়
ৰৈ যাব সো এইখিনি হৈছে কাৰেণ্ট এফেয়াৰ্সৰ দা আসাম ট্ৰিবিউন ইজ ইম্পৰ্টেন্ট বিকজ আসাম ট্ৰিবিউনত আমাৰ অসমৰ সৰু পৰা ডাঙৰলে গোটেই প্ৰত্যেকটো নিউজকে কভাৰ কৰা হ'ব এণ্ড আসাম ট্ৰিবিউনত ইটো হয় যে আপুনি ডিটেইলিঙত পাব ল্যাঙ্গুৱেজটো ইজি পাব দা হিন্দুত হয়তো অকণমান ল্যাঙ্গুৱেজটো আপোনালোকে প্ৰথমতে বুজি নাপাব পাৰে বাট ইউ কান্ট ইগনোৰ দা হিন্দু দা আসাম ট্ৰিবিউন ইন দা হিন্দুখন আপোনালোকে ফলো কৰিব তাৰ উপৰি মই ভাবো এখন ইম্পৰ্টেন্ট হয় মোৰ ষ্টুডেন্টছে ফলো কৰি বেনিফিটও পাইছে আৰু হেতু হৈছে প্ৰতিযোগিতা দৰ্পণৰ পানোৰামা ইয়াৰবুক 2020 মনোৰমা ইয়াৰবুক এখন আহে পানোৰামা ইয়াৰবুক এখন আহে যিকোনো এখন আপোনালোকে ইয়াৰবুক ফলো কৰিব পাৰে তো হেতুত কি হয় যে লাষ্ট 1 ইয়াৰৰ নিউজখিনি আপোনালোকে পাই যাব এভৰি কারেন্ট ইয়ার্সত ওলাই থাকে সো হেতু কাৰণে আপোনালোকে সেইখনো আপোনালোকে ফলো কৰিব পাৰে মই দি দিম এখনৰো মই দি দিম ডেসক্ৰিপশনত আৰু এখন আপোনাৰ মেইনলি হয় সিভিল সার্ভিস এক্সামিনেশনৰ কাৰণে সো যদি ইন্টাৰভিউত আপোনালোকক এটা কারেন্ট এফেয়াৰৰ টপিক উঠোৱা হয় সো পানোৰামা ক্যান হেল্প ইউ ৰিগাৰ্ডিং দ্য ক্লাৰিফিকেশন অফ দ্য টপিক সেই টপিকটোৰ ওপৰত আপোনালোকক অলপ ডিটেইলিং দি দিব ओके सो एखिनि मैं किताब सजेस्ट কৰিব পাৰিম ইতিয়াৰ কাৰণে প্ৰিলিমিনাৰী কাৰণে আৰু মই যিমানখিনি হয় মেইনছটো ইয়াতে কভাৰ কৰিছো বিকজ মই আকৌ এবাৰ কৈছো বহুত বেছি কিতাপ নিকিনিব যোনখিনি কৈছে সেইখিনিকে ভালকে আপোনালোকে পঢ়িব চেষ্টা কৰক তাৰ উপৰি নিজৰ ৰাইটিং স্কিলছ বঢ়াবৰ কাৰণে এভৰিডে কিছুমান আৰ্টিকলছ এনেকে এডিটৰিয়েল পেজত আৰ্টিকলছ বিলাক থাকে সেই আৰ্টিকলছখিনি পঢ়ক নিজৰ কাৰণে নিজে কিছুমান সেন্টেন্স ক্ৰিয়েট কৰিব চেষ্টা কৰক এইখিনি আপোনালোকক যথেষ্টখিনি সহায় কৰিব নাও মই এইখিনি কিতাপৰ কথা ক'লো ইয়াতে মই এটা সমুকৈ আৰু এটা কথা কৈ থৈ দিছো এটো হৈছে ৰিগাৰ্ডিং দ্য ল্যাঙ্গুৱেজ মোৰ তাত বহুত ফোন কলস বহুত মেছেজ এন্ড বহুত কমেন্টস আহিছে ল্যাঙ্গুৱেজক লৈ পিনে বহুতৰে অলপমান ডাউট হৈছে সো ল্যাঙ্গুৱেজক লৈ পিনে মই ইয়াতে এটো কম যে কোৱেশ্চন পেপাৰখন বাই ডিফল্ট ইংলিছত থাকে বাই ডিফল্ট প্ৰিলিমিনাৰী এণ্ড মেইনছৰ কোৱেশ্চন পেপাৰখন ইংলিছত আহিছে যোৱা 12 লৈকে মই ইয়াতে এটো কথা বাৰে বাৰে কম যে সিলেবাস চেঞ্জ হৈছে সিলেবাস যোৱাবাৰলে বেলেগ আছিল সিলেবাস এতিয়া বেলেগ হৈছে সো আহিবলগীয়া পৰীক্ষাত কেনেকুৱা ধৰণৰ প্যাটাৰ্ণৰ কোৱেশ্চন পেপাৰখন হ'ব সেইখন গভৰ্ণমেণ্ট নটিফিকেশন নিদিয়ালৈকে আমি কোনোবাই এটো ডাইৰেক্ট ক্লিয়াৰলি ক'ব নোৱাৰিব কাৰণ কি গভৰ্ণমেণ্টে এখন নটিফিকেশন পাস কৰিব য'ত এডভাৰটাইজমেন্ট যোনটো মই কম সেই এডভাৰটাইজমেন্টত যোনখিনি পাস হ'ব সেইখিনি হে আলটিমেটলি আমাৰ গুটেখিনি ডাউট ক্লিয়াৰ কৰিব কিন্তু আপোনালোকে টিচাৰলে ৱেট কৰিব নোৱাৰিব প্ৰবলেম হৈ যাব প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰিব লাগিব হেতু কাৰণে মই ভিডিওটোত এটা বস্তু আপোনালোকক বুজাই দিছো যে যদি ল্যাঙ্গুৱেজ আপোনালোকৰ ডাউট আছে তেতিয়াহলে মনত ৰাখিব যে প্ৰথম কথা আছে যে কোৱেশ্চন পেপাৰখন ইংলিছতে বনোৱা হ'ব ইংলিছতে থাকিব বাই ডিফল্ট প্ৰিলিমিনাৰীটো ইংলিছত থাকিব মেইনছটো ইংলিছত থাকিব কিন্তু আপোনালোকে লিখিব পাৰে অসমীয়া প্ৰিলিমিনাৰীটো আপোনালোকৰ অবজেক্টিভ টাইপ কোৱেশ্চন সাথে কোনো ধৰণৰ অসুবিধা নাহে কিন্তু মেইনছত সেইখন কোৱেশ্চন পেপাৰ লিখিব পাৰিব অসমীয়াত আৰু লিখিব পাৰিব ইংলিছত য'ত নেকি এছে পেপাৰখনৰ কথা আহে এছে পেপাৰখন আপুনি ইংলিছ অসমীয়া বড়ো বেংগলী এই চাৰিটা ল্যাঙ্গুৱেজতে আপোনালোকে লিখিব পাৰিব আৰু যদি এনুকাও বিচাৰিছে যে মই গুটেইখিনি পেপাৰ ইংলিছতে লিখিম জেনাৰেল ষ্টাডিজ পেপাৰ মই ইংলিছত লিখিম অপচনেল মই ইংলিছত লিখিম কিন্তু এছেখন মই অসমীয়াত লিখো হেতু আপোনালোকে লিখিব পাৰে এনুকা ধৰণৰ কোনো ধৰা বন্ধা নাথাকে বাট মোৰ সাজেশন ইয়াতে এটু হয় যদি আপোনালোকে এটা মোৰ পিস অফ সাজেশন শুনে এটু মই ক'ব খুজিম যে যদি মই ইংলিছ ল্যাঙ্গুৱেজটো ইউজ কৰো তো ইয়াতে এটা সৰুছে অসুবিধা এটো থাকে যে যোনখিনি মেটেৰিয়েলছ আজি আমি পঢ়িলো চালো ইয়াতে সেই মেটেৰিয়েলছখিনি ইংলিছ ল্যাঙ্গুৱেজত অসমীয়া ল্যাঙ্গুৱেজত কিন্তু প্ৰভাইড নহয় সেইখিনি মেটেৰিয়েলছ ইংলিছতে প্ৰভাইড হৈ আছে তো যদি মই আসাম ইয়াৰবুকখন মই পাই যাম বা মই মনোৰমা ইয়াৰবুকখনো পাই যাম এই অসমীয়াত কিন্তু কথা আছে কি যদি মই গুটেইখিনি পাব মই এম লক্ষ্মীকান্তখন কিন্তু অসমীয়াত নাপাওঁ হয় না এখন ট্ৰান্সলেটেড ভাৰ্জন হৈ যাব তো মেটেৰিয়েলছৰ অকনমান কমি হৈ যায় মেটেৰিয়েলছৰ অলপমান ল্যাক অফ মেটেৰিয়েলছ হ'ব পাৰে আৰু হেতু কাৰণে হয়তো মোৰ তাত বহুত কমেন্ট আহিছে য'ত কৈছে যে অসমীয়াত লিখাৰখিনিৰ বলে ভাল ৰিজাল্ট নহয় সো হেনুকা কোনো ধৰণৰ কথা নাথাকে যে অসমীয়াত লিখিলে
ভাল ৰিজাল্ট নহ'ব হেনুকা নহয় কিন্তু কথা হৈছে যে আপুনি নিজে যেটা ডিসাইড কৰিছে যে মই অসমীয়াতে লিখিম তেনেহলে আপুনি মেন্টালি ইটো ডিসাইড কৰক যে যোনখিনি মেটেৰিয়েলছ মোৰ লগত থাকিব সেই মেটেৰিয়েলছখিনিক মই বেটাৰ বনাম বেষ্ট বনাম আৰু ভালকৈ মই প্ৰেজেন্টেচন দিম তো এনেকুৱা ক্ৰাইটেৰিয়া গভৰ্ণমেণ্টে দিয়া নাই এপিএসসি দিয়া নাই যে অসমীয়াত লিখিলে মাৰ্কছ নাপায় বা অসমীয়াত লিখিলে এপিএসসি ক্লিয়াৰ নহয় হেনুকা কথা নাথাকে কিন্তু মেটেৰিয়েলছৰ কমি কাৰণে ষ্টুডেণ্টছে হয়তো সিমানখিনি সুবিধা নাপায় আৰু সেই সুবিধাটো যদি আপোনালোকে ল'ব খোজে তেনেহলে আপোনালোকে নিজে এটো কনভাৰ্ট কৰক ট্ৰান্সলেট কৰক আৰু প্ৰেজেন্টেশন কৰিব খোজা কিছুমান ওয়ার্ড থাকে যাৰ অসমীয়া বিচাৰিব খুবেই টান হয় স্পেশালি জিওগ্ৰাফি তো সেইবোৰ ওয়াৰ্ডৰ কাৰণে আপোনালোকে হয়তো অকমান কষ্ট কৰিব লাগিব তো ইয়াতে দুটা অপচন থাকে হয়তো আপোনালোকে ইংলিছৰ নতুনকৈ প্ৰিপাৰেচন ষ্টাৰ্ট কৰক একো ডাঙৰ কথা নহয় ইংলিছখন এটা ল্যাঙ্গুৱেজে হয় if you are dedicated enough towards APSC আপোনালোক পাৰি যাব আৰু নহয় হয়তো অসমীয়াত আপোনালোকে মেটেৰিয়েলছ বিলাকৰ ট্ৰান্সলেচনত ধুনিয়াকৈ আনসাৰ ৰাইটিং প্ৰেক্টিস কৰক সো মই ইখিনি মোৰ ক'ব আছিল এইটো ভিডিঅ'ৰ পৰা ৰিগাৰ্ডিং দ্য বুকস এণ্ড দ্য ল্যাঙ্গুৱেজেছ সো মই ভাবো যে মই যোনখিনি আপোনালোকৰ আসলে ডাউটস যোনখিনি কোৱেৰিজ আছিলে সেইখিনি মই ফুলফিল কৰিছো বাট ষ্টিল যদি আপোনালোক আৰু কিবা জানিবলগীয়া থাকে আৰু কিবা সুধিবলগীয়া থাকে তো ফিল ফ্ৰী টু আস্ক মি এনি টাইম সো ভিজন কিউ ফালৰ পৰা আমাৰ গোটেই ষ্টাফ আমাৰ গোটেই মেম্বাৰ্ছ আপোনালোকৰ কাৰণে ৰেডি থাকে এনি টাইম আপোনালোকে আমাক কন্টেক্ট কৰিব পাৰে ধন্যবাদ